নমস্কাৰ নলবাৰীৰ টিহুত কৰি থকা এখন ঘৰ যেটো বৰ্তমান আমি কনষ্ট্ৰাকচনৰ কামখিনি প্ৰায় সমাপ্ত কৰিছোঁ ওনাৰগৰাকীৰ নাম হৈছে প্ৰণৱ কুমাৰ দাস আৰু গোটেই ঘৰখন আপোনালোকে দেখা পাইছে কেনেকুৱা হৈছে বাহিৰৰ পৰা 3BHK গোটেই ঘৰখন হয় আৰু ওপৰত টিং লগোৱা যাব আৰু আপোনালোকে এলিভেশ্যনটো চাগে দেখাই পাইছে তলত কেনেকুৱা ধৰণৰ ঘৰটো কেনেকুৱা ধৰণলৈ ৰূপ দিয়া হৈছে আসলতে এটো যেটো ডিজাইন আছিল এটো আৰচিচিৰ ডিজাইন হয় আৰু হেতু আমি কনভাৰ্ট কৰি পেলাই মানে এনেকে আসাম টাইপৰ ঘৰত কনভাৰ্ট কৰিছো মানে টিং লগোৱা ঘৰত কনভাৰ্ট কৰিছো কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি ঘৰখন জনাব সকলোৱে মানে আশা কৰে যে নিজৰ ঘৰখন একদম বাহিৰৰ পৰা দেখি যাতে ওয়াও লুকটো বা ওয়াও বুলি যাতে মানুহে কয় তো হেতু হিচাপতে আমি কাম কৰিবলৈ চেষ্টা কৰো প্ৰথম অৱস্থাত ঘৰখনৰ অৱস্থাটো মানে ঠিক 100% এনেকুৱা নিচিনা দেখা নাপাবও পাৰে কাৰণ কনষ্ট্ৰাকচন কৰি থকা অৱস্থাত সিমিলাৰে পাব উছৰে পাজৰে যিবোৰ ঘৰ বনি আছে তেনেকুৱা নিচিনা সিমিলাৰে পাব কিন্তু আমাৰ ডিজাইনৰ কামবিলাক কৰাৰ পিছত কিন্তু 100% ফুল ফিনিশিং হলে এনেকুৱা ধৰণৰ হ'বগৈ আৰু বৰ্তমানটো আমাৰ কনষ্ট্ৰাকচনৰ কামখিনি হৈ গৈছে আৰু ফুল ফিনিশিং হলে কেনেকুৱা হ'ব আপোনালোকক সম্পূৰ্ণ ভিডিও এটা দি দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব আগলৈকো আৰু কেনেকুৱা হৈছে আপোনালোকে জনাবচোন উৎসাহ পাওঁ তেনেকুৱা ধৰণে কামসমূহ কৰিবলৈ তেতিয়া ধন্যবাদ